গাইজ নমস্কাৰ মই এতিয়া কেন্দুগুৰি জেঠিয়াতৰ ঘৰৰ ফালৰ পৰা ওলাই আহিছোঁ এই কেন্দুগুৰিত এতিয়া আহি পাইছোঁ এখন দেখিছে এইবিলাক 4 লাইন বনি আছে এইফালে বকু গৈ আছে বকু টাউন 1 কিলোমিটাৰ আগত বকু টাউন আছে আৰু এইটো ৰাস্তা গুৱাহাটী মই গৈ আছোঁ এতিয়া এইটো ৰাস্তা এইফালে হাবি মাজেদি নালাঘাট পাহাৰত গৈ আছোঁ এতিয়া চাওঁ কিমান ওপৰত যাব পাৰোঁ গৈ চাওঁ পাহাৰ বহুত বছৰ হ'ল পাহাৰলৈ নোযোৱা আজি প্ৰায় 15 বছৰ ওপৰ হ'ল পাহাৰত নোযোৱাই আমি এতিয়া এনেকৈ দি এইফালে আহি এই এনেকৈ দি যাম এতিয়া এই মাটিবোৰ দেখিছে নাই বিৰাট ৰঙা মাটি দেই এইবোৰ মাটি এইখন টাউন কেন্দুগুৰি টাউন এইফালে আমি উঠি উঠি আহি আছোঁ এতিয়া এফালে গৈ আছোঁ ওপৰত একদম পাহাৰৰ ওপৰত পাহাৰৰ ওপৰত আহি আছোঁ কিমান যাব লাগিব নাজানো আৰু 1 কিলোমিটাৰ যাব লাগিব নি বাপ্পাও আহি আহি এতিয়া আপেডোখৰ পাইছোঁ সি এইফালে যাব লাগিব নি বা পাহাৰৰ ওপৰত পাইপ পেলাই থৈছে যে পানী যাব নেকি এইফালে স্কুল দেখাবি স্কুল আছে নেকি এইফালে এটা ৰাস্তা আছে এইফালে মানুহৰ ঘৰ আছে এইটো হয়তো ফৰেষ্টৰ ঘৰ হ'ব এইটো ফৰেষ্টৰ গেট নেকি এইটো বনাইছে যে পকাকৈ এইফালে উঠি যাম এতিয়া বহুত ওপৰত উঠিব লাগিব পাহাৰৰ ওপৰত উঠি যোৱা ৰাস্তাবোৰ কেঁচা হয় এইটো মই প্ৰথম পাইছোঁ এইটো ৰাস্তা পকা ৰাস্তা মানে ধুনীয়া ৰাস্তা আৰু মানে বোকা পানী নহয় বৰষুণ দিলে ভাগৰে লাগি গৈছে ওপৰলৈ উঠি উঠি আহি আছোঁ এইফালে কিমান ওপৰত উঠিব লাগিব নাজানো মই উঠি উঠি গৈ আছোঁ ভাগৰ লাগিছে আহি আছোঁ একদম গৰম লাগিছে ইমান গৰম বকুত হা ইমান গৰম নে টাউনত গছ গছনিবোৰ কাটি শেষ কৰিলে একদম ধূপধাৰাৰ পৰা বকুলৈকে পুৰা 1.5 লাখ গছ কাটিছে বুলি কৈছে কিন্তু পাহাৰত কিন্তু বহুত গছ দেখিছোঁ দেই ইয়াত এইবোৰ চব শাল গছ আৰু কি গছ আছে ইয়াত পাহাৰত হা এইফালে বকু পাহাৰৰ ওপৰত এটা ঘৰ দেখা পাইছোঁ এই ফেমিলি কেনেকুৱা ভাল নাই বাইদেউ পাহাৰৰ ওপৰত বৰ ধুনীয়া ঘৰ এটা বনাইছে দেই পকী ঘৰ ৰাস্তাটোও ভাল লাগিছে পকা কৰি দিছে ওপৰলৈ উঠা মোৰ চেনেলটোৰ নাম হৈছে টুইন ৰাভা ওচৰৰ মানুহ ঘৰে সুধিছে মোৰ চেনেলটোৰ নাম কি টুইন ৰাভা বুলি কৈছোঁ তাৰপৰা এইফালে গৈ আছোঁ এতিয়া মানে এইটো ৰাস্তা কিন্তু পকী নহয় দেই এই মানুহ ঘৰলৈকে ৰাস্তাটো পকী আছিলে পকী নহয় যদিও ৰাস্তাটো ভাল আৰু এইফালে পাইপলাইন বহাইছে পাইপেদি এইফালে পানী আহিব আৰু এইফালে এটা ধুনীয়া ঘৰ দেখিছোঁ এইটো পাহাৰৰ মাজত মানে বনাঞ্চলৰ মাজত শাল গছৰ মাজত এইখন এখন অভয়াৰণ্য পাইছোঁ সি পাহাৰৰ ওপৰত বৃহৎ এখন পাহাৰ ওপৰত আছোঁ বাইদেউ আপুনি ৰাভা নে বড়ো হয় ৰাভা কাৰ্বি নি আপুনি আগতে ঘৰত ৰাভা আছিলে ইয়াত কাৰ্বিলৈ বিয়া হৈছে ঘৰত কাৰ্বি আছিলে ইয়াৰ ৰাভালৈ আহিলে আপোনাৰ ঘৰ বেহাৰবাৰী আউটপোষ্ট বেহাৰবাৰী আউটপোষ্টত এইটো ঘৰ মোৰ লখিমপুৰ এইটো ঘৰ এই বাইদেউগৰাকী ঘৰ এইটো হয় তাৰপিছত আহি আছোঁ এতিয়া পাহাৰখন চাবলৈ এতিয়া পাহাৰখন চাই আহি আছোঁ কিন্তু পাহাৰতটো ঢেৰ গছ গছনি আছে বাঁহ গছো দেখা পাইছোঁ শাল গছ দেখা পাইছোঁ চেগুন গছ দেখা পাইছোঁ আহক আগলৈ গৈ থাকোঁ পাহাৰৰ পৰিৱেশটোৱে মজা দেই গৰম লাগিছে যদিও মানে টাউনত যিটো গৰম সেই গৰমৰ ফিলটো ইয়াত পোৱা নাই অকণমান কম পাইছোঁ গৰমটো পাহাৰত উঠাত কিন্তু আপত উঠিবলগীয়া হৈছে যে সেইকাৰণে অকণমান গৰমটো অনুভৱ হৈছে আৰু মানে পাহাৰতটো একদম তাঁত বৈ আছেচোন পুৰা ধাপ ধুপ তাঁত বৈ আছে এইটো এটা পাহাৰৰ মাজত মানুহৰ ঘৰ দেখাই দিছোঁ অলপ পুৰা তাঁত লগাই আছে মানুহৰ খাটাক 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 পাহাৰত নিজৰ আছে নাই সুধিছোঁ বাইদেউগৰাকী কৈছে কি পাহাৰত আগৰ নিচিনা নিজৰা নাই হয়নে কিয় নাই নিজৰাবোৰ
হা স্কুল ক'ত আছে এইবিলাক দেখিছে ৰাস্তাত পাহাৰ ডাঙৰ ডাঙৰ পাথৰ এইবোৰ আৰু ওপৰৰ পৰা এটা ধুনীয়া গাইছ বকো কি পাহাৰ নীলা পাহাৰ নালাঘাট পাহাৰ এটা ধুনীয়া ভিউ দেখাওঁ আপোনালোকক চাওক কেনেকুৱা পায় এইটো চাওক কি মজা ভিউ দেখাই দিছোঁ আপোনালোকক এইবিলাক আমি কিমান ওপৰত আছোঁ এইটো ভিউ চাওক এইখন এখন পাহাৰ বৃহৎ পাহাৰ এই ওপৰলৈকে দেখাই দিছোঁ জুম কৰি কিমান গছ গছনি আছে তামাম গছ আছে বিভিন্ন ধৰণৰ গছ আছে ইমান গছবোৰ নাম নাজানো কিন্তু ইয়াত শাল গছ আৰু চেগুন গছ কাৰণে বিখ্যাত আৰু গছ কাটিব লাগিলেতো সৰ্বনাশ জেল উইথ 5,000 ফাইন ভৰিব লাগিব পাহাৰৰ মাজতো লাইন আহিছে দেই এইডাল চাওক গাইছ পাহাৰৰ মাজত পাহাৰৰ মাজতো লাইন দিছে আৰু পাইপলাইন বহুত ধুনীয়াকৈ দিছে দেই এইফালে পকী কৰি দিছে চাইডে চাইডে পকা পুষ্পটিৰ ওপৰত পাইপলাইন দি দিছে এইফালেদি পানীটো আহে কাৰণ নিজৰা আগতে ধেৰ আছিলে আজিকালি নিজৰা নাই হা ৰাস্তাটো চাফা বাৰু অকণমান খাল আছে বাইক আহে নাই এইবিলাক ৰাস্তাত এখন গ'ল বাৰু কিন্তু গাড়ী আহিবলৈ অলপ অসুবিধা হ'ব গাড়ী নাযাব এইবিলাক হিল নহয় জানো সেইকাৰণে অলপ সলাব ৰাস্তাটো লাইনৰ কাম কৰিলে বাইকখন চলিব কিন্তু অকণমান ৰিস্ক আছে বাইক আনিলেও খালি গাড়ী আনিব নোৱাৰে বাইদেউ ভালনে আপুনি ইয়াৰে নে ঘৰ অঁ ৰাভা নে বড়ো হয় আপুনি ৰাভা হয় বজাৰ কৰিবলৈ যায় অঁ অঁ পাহাৰৰ ওপৰত ছাগলী দেখিছোঁ আজি হাত ছাগলী বৰ ধুনীয়া ধুনীয়া ছাগলী আছে দেই মাইকী ছাগলী সেইবিলাক পাইপলাইন পাহাৰত কলগছো আছে এইবোৰ কলগছ নিজৰা মাত শুনিছোঁ নিজৰা নাই বুলি কৈছোঁ নিজৰা এখন আছে গাইছ নিজৰা এখন পাইছোঁ পানী শব্দ শুনা পাইছোঁ ক'ত আছে নিজৰা এইডোখৰতে ক'ৰবাত বৈ আছে তলত এইফালে ক'ৰবাত তলত হ'ব এইফালে তলত আছে এইফালে ক'ত দেখা নাইচোন পানী একেবাৰে তলত আছে চাগে ন একেবাৰে তলত আছে এইখন পাহাৰ একদম চৰ গৈছে এইফালে যাব নোৱাৰি ৰাস্তাটো বেয়া পূৰা পানী পৰি আছে নিজৰা পানী বহুত ডবল শিলগুটি দেই এইবোৰ পাথৰ সেইয়া গাইছা পাথৰৰ মাজত এটা ঘৰ দেখাইছোঁ আপোনালোকক এইবিলাক চাওক বৃহৎ ডাঙৰ ডাঙৰ পাথৰ শিলগুটি পাহাৰৰ মাজত এইটো ঘৰ মানুহৰ ঘৰ তাৰ কাষত ডাঙৰ ডাঙৰ পাথৰ আছে এইবোৰ এইটো ৰাস্তাই দি আহি আছোঁ এতিয়া গৰমটো বেছিহে লাগিছে দেখাই দিছোঁ আহল বহল এৰিয়া পাহাৰ চাবলৈ আহিছোঁ পাহাৰ দাদা কি আনিলে ইয়াত গাখীৰ গৰু নে ম'হৰ গৰু গাখীৰ এই গাখীৰ কি পাহাৰৰ পৰা আনিছে নে এইটো বেলেগৰ পৰা ইয়াত চাপ্লাই দিবলৈ আহিছে ইয়াৰ পৰা লৈ যাব আৰু এটা কথা ইয়াত মানে যোনবিলাক পকী ঘৰ বনাই আমাৰ আপাৰ আচামৰ নিচিনা 5 ইঞ্চি ৱাল নাগাঠে ইয়াত 3 ইঞ্চিকৈ ৱাল গাঠে চিম্পুল দেখাই দিছোঁ আপোনাক এইটো চেম্পুলটো ইয়াত চাওক চব 3 ইঞ্চি ৱাল গাঠে এনেকৈ পাহাৰত পাহাৰ বুলিয়ে নহয় এই লোৱাৰ আচামত প্ৰায় মানুহে মানে 3 ইঞ্চি ৱাল গাঠে ঘৰ বনালে মানে বিশেষকৈ তেতিয়া খৰচাটো অলপ কমি আহে 5 ইঞ্চি ৱাল গাঠিলে মানে খৰচাটো অলপ বেছি হৈ পৰে সেইবাবে 3 ইঞ্চি ৱাল গাঠে আৰু এফালে এটা শিৱ মন্দিৰ দেখা পাইছোঁ পাহাৰত কৃষ্ণ ইয়াৰ পাহাৰৰ শিৱ মন্দিৰ হয় কোনোবা যদি ভিডিঅ'টো চাই আছে সেৱা এটা লৈ লওক আৰু কৃষ্ণ এইবিলাক ডাঙৰ ডাঙৰ পাহাৰৰ কাষেদি আহি আছোঁ গৰমটো লাগিছে বাৰু
ঘৰ মানে জেগাডোখৰ ঠাণ্ডাই, খালি পাহাৰটোৰ ওপৰত বগাবলগীয়া হয়তো, সেইকাৰণে বগোৱাত কষ্ট হোৱাৰ বাবে গৰমটো লাগিছে, হয় নহয়? ইয়াত ভয় কৰিবলগীয়া নাই, একো নোলায় নেকি ইয়াত? বাঘ ভালুক একো নাই? বাঁহ গছ কিন্তু আছে দেই পাহাৰত, এইবিলাক কলগছো আছে, বাগান আছে। এইটো এটা পাহাৰৰ ঘৰত মানুহৰ ঘৰ। হেল্ল' ভণ্টি, কি খবৰ? ভালনে? এইটো পাহাৰৰ কাষত ঘৰটো অলপ দেখাই দিওঁ দেই। পাহাৰটো মানুহ এঘৰত সোমাই আহিছোঁ মই, পাহাৰৰ ওপৰত মানে ধুনীয়া এটা পৰিৱেশ দেখাই দিছোঁ। পাহাৰৰ কাষতে শিল কাটি এনেকৈ ধুনীয়াকৈ ঘৰ এটা বনাইছে। এইবিলাক ঘৰৰ কাষতে ঘৰ লেভেলতে চাওক, এইটো পাহাৰ ডাঙৰ ডাঙৰ পাহাৰবিলাক ভাঙি দিয়া হৈছে, তাৰ মাজতে এইটো ঘৰ বনাইছে। ঘৰৰ টিংপাতৰ লেভেলতে আছে এইটো চাওক পাহাৰ, তাৰ ওপৰত গছ গছনি আছে। তাৰপৰা এইটো ঘৰ মোক চিনি পাইছে নি? আপুনি কেন্দুগুৰি নিব? অঁ, অকণমান চিনাকি লাগিছে বাৰু, ৰখ দেই। গৰম লাগিছে। অঁ, এইবিলাক তামোল লগাইছে পাহাৰত, এইবিলাক চব তামোল কলগছ। হা, আৰু বহুত মানে দূৰ যাব লাগিব নি? এখন গাঁও নি এইফালে? পাহাৰৰ মাজত এখন গাঁও, গাঁওখনৰ নামটো কি? নালাঘাট। হেল্ল' ভাইটিসকল, কি কৈছা তোমালোকে ইয়াত? মাছলি পাকাৰ ৰায়। তুম ৰাভা হৈ ইয়া বড়ো হৈ? বড়ো মানুহ, অসমীয়া নাজানা নেকি? জানা? আচ্ছা আচ্ছা। মাছলি কিমান ডাঙৰ ডাঙৰ মাছ লাগিছে জালত? হাতে ধৰিছা নে জালে ধৰিছা নে বৰশী? বৰশীয়ে ধৰিছা? তাৰ মাছ এটা দেখুৱা। অঁ, তাত আছে। দাদা বাঁহ কলৈ নিয়ে? অঁ, ঘৰত নিয়ে। বকো এইবিলাক চাওক, পানী পাইপ এইফালেদি পানীবোৰ ছাপ্লাই হৈ আহে। কিছুমান পাইপত পানী দিছে আৰু কিছুমান নতুনকৈ মানে কানেকশ্যন লগাইছে, এতিয়ালৈকে পানী দিয়া নাই কিছুমানত। এইখন পাহাৰৰ ওপৰত এখন স্কুল দেখা পাইছোঁ। এইখন প্ৰাইমেৰী স্কুল নি এখন? এইখন স্কুল আপুনি আজি দেখা পাইছে নেকি? বা ষ্টুডেণ্ট আছে নাই স্কুলখনত? আছে। এইখন স্কুলখন একদম পাহাৰৰ ওপৰত আছে স্কুলখন, দেখাই দিছোঁ ধুনীয়াকৈ জুম কৰি। তাৰপৰা কাষতে এটা পুখুৰী দেখা পাইছোঁ। পুখুৰীটো কিন্তু বিৰাট চাফা দেই, ইয়াতে মাছ চাছ আছে চাগে। এইটো এটা পাহাৰৰ কাষত মানুহৰ ঘৰ। অঁ, ভাল লাগিছে দেই ভিউটো, ধুনীয়া এটা ভিউ দেখাই দিছোঁ। এইফালে এটা ৰাস্তা আছে, তাৰ পৰা এইবিলাক ডাঙৰ ডাঙৰ পাথৰ দেখা পাইছে। পাথৰৰ ওপৰত এইডোখৰত মানুহৰ ঘৰ এটা আছে চাওক, এইটো মানুহৰ ঘৰ পাহাৰৰ ওপৰত। তাৰপাছত এইফালেদিও এখন গাঁও ওলাইগৈ, এইফালে আগত যাব পাৰি। এইফালে আগত বহুত দূৰ আছে। তাৰপাছত এইফালেও এখন গাঁও আছে, এইফালে আগত কেইবাখনো গাঁও আছে। এতিয়া আমি আছোঁ পাহাৰৰ মাজত, সেইটো এটা পুখুৰী। এইটো চাওক ডাঙৰ পাথৰ, এই পাথৰৰ কাষেদি যাম এতিয়া। কি গৰম লাগিছে। ৰ'ব ফটোকৈ মাৰি দিয়ক। পাহাৰীয়া মই পাহাৰৰে বৈ। পাহাৰত এইফালে পানী চানী দেখা নাই আছো, অকল ডাঙৰ ডাঙৰ শিলগুটিবোৰ দেখা পাই আছো, ডাঙৰ ডাঙৰ পাথৰবোৰ। কামাল কা ভাল লাগিছে জেগাডোখৰ, কিবা এটা ভাল লাগিছে। তামোল গছৰে ভৰি আছে গোটেই পাহাৰখন, তামোল গছ, তাৰপিছত কলগছ। এইফালে ওপৰত এটা মানুহৰ ঘৰ আছে, এইটো এটা ঘৰ, এইটো এটা ওপৰত মানুহৰ ঘৰ। তাৰপাছত এইফালে এটা মানুহৰ ঘৰ আছে, এইটো এটা। তাৰপিছত এইফালেও এটা ঘৰ আছে। এইফালে এখন, ইয়াতে ভলীবল পাজলা টাইমত ল'ৰা ছোৱালীখনে ভলীবল খেলে। পাহাৰৰ এখন ধুনীয়া মাজত ফিল্ড, এইখনতে ভলীবল খেলে পাহাৰৰ
ল'ৰাসকলে কি খেতি লাগিছে এইবিলাক এইটো সেই জিকা নে ফুল নেকি ফুল খেতি লগাইছে চাগে দেই ফুলে হ'ব চাগে অঁ এইবিলাক অমিতা লাগি আছে পাহাৰত সেইটো এটা বিৰাট ডাঙৰ পাহাৰ পাথৰ সেই পাথৰ দুটা মজা লাগিছে দেখি এইকেইটা গাই চাওক পাহাৰৰ ওপৰত কি মজা লাগিছে পাথৰ দুটা তালৈ যাবতো নোৱাৰিয়ে কৃষ্ণ ইমান দূৰলৈ যাব নোৱাৰি অৱস্থা বেয়া হৈ যাব আঁতৰৰ পৰাই আপোনালোকক জুম কৰি দেখাই দিছোঁ পাহাৰটো এইটো চাওক কিমান ওপৰত আছে কমেও 2 কিলোমিটাৰ দূৰত আছে এইটো পাহাৰ এই দুটা পাহাৰ লগ খাই আছে পাহাৰ মানে ডাঙৰ শিলগুটিয়া পাথৰ হয় নাই এইটো এইফালে আগত মানুহৰ ঘৰ এটা আছে এইটো টিকপাত দেখা পাইছে নহয় গেছ পকা খৰিটো কোন মিৰি পেহী এইটো নেকি মানুহ আছে না তাত হা এইটো এটা ঘৰ পাহাৰৰ ঘৰ পাহাৰৰ মাজত পাহাৰৰ মাজত ঘৰ আছে যদিও ইয়াত কাৰেণ্টটো আছে সেইবিলাক চাওক ইফালে ইলেক্ট্ৰিচিটি লাইন গৈছে এইডাল আৰু সেইবোৰ ইলেক্ট্ৰিচিটি লাইনৰ খুঁটা এই আগত এটা আছে এইটো এনি টাইম কাৰেণ্ট উপলব্ধ ইয়াত কাৰেণ্ট এনি টাইম পোৱা যায় কেতিয়াবা নাথাকে বাৰু চবতে কাৰেণ্ট মানে কাটিবই কটাটো গছ চছ পৰিলে মানে কিন্তু ইয়াতো পাহাৰত মানে এনি টাইম কাৰেণ্টটো থাকে মানে কাৰেণ্টৰ ব্যৱস্থা আছে আৰু ফোনৰ নেটৱৰ্কে পায় ইয়াত বিশেষকৈ এয়াৰটেল নেটৱৰ্ক পায় জিঅ'টো অকণমান কম টানে আৰু এফালে তলেদি আহি আছোঁ আমি এখন বাইক পালচাৰ এবাৰ ডাউনত যাব লাগিব ওপৰলৈ উঠি আহি এইফালে ডাউনেদি তলত নামিম আমি পাহাৰত আহি আছোঁ আমি পাহাৰত বকু নীলা পাহাৰ নীলাঘাট এই চাওক গাইছ কিমান দূৰ নামি যাব লাগিব এইফালেদি যাব লাগিব সেইখন পাহাৰৰ মহা অভয়াৰণ্যৰ মাজত আছো মানে ইয়াত একো প্ৰব্লেম নাই ইয়াত চব লোকেল মানুহ বকুৰ মানুহ পাহাৰত উঠি আহিছে বেলেগ হৈ পাহাৰ এইফালে কেনি যায় এইটো চাইডে এইফালে বান্দৰ আছে নি এইটো চৰাই পাহাৰ 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 এই অমিতা লাগি আছে পাহাৰত অমিতা মই এতিয়া পাহাৰৰ শিলটা ওপৰত উঠিছোঁ এইবিলাক বাঁহ গছ বৰ বেলেগ ধৰণৰ বাঁহ গছ চোন এজোপা বৰ বেলেগ বিলাতী গছৰ বাঁহ গছ এইখন পাহাৰ কলগছ অমিতা ডাঙৰ ডাঙৰ পাথৰ আছে এইবোৰ খোজকাঢ়ি ওপৰলৈ বগাই তললৈ নামি আহি ভাগৰ লাগি গৈছে ঘামি গৈছোগৈ পূৰা কিন্তু পাহাৰত ঠাণ্ডা আকৌ ইমান গৰম নহয় কিন্তু খোজকাঢ়ি আছোঁতো বগাই আছোঁ সেইবাবে গৰম উঠি গৈছে এফালে মানুহ এঘৰত সোমাই আহিছোঁ দেই চিন্তি নাপাওঁ পাহাৰৰ মাজত জাৰ্চি গৰু আছে বুলি কৈছে পাহাৰৰ এইটো এটা ধুনীয়া কুঁৱা নাকামিবা দেই কুকুৰ এটা খেদি আহিব এতিয়া কুকুৰ আছে চিকিউৰিটি ধুনীয়া মজা এটা পৰিৱেশ মই জাৰ্চি গৰু দেখিছিলোঁ ক'ত আছে পিছফালে আছে নি এইফালে আছে ন এইফালে আহি গৈ আছোঁ এই বিৰাট ডাঙৰ জাৰ্চি দেই এইয়া গাই চাওক জাৰ্চি গৰু পাহাৰত মানে পাহাৰীয়া গৰু আৰু ইয়াত এনেকৈ ব্যৱস্থা কৰি দিছে খাবৰ বাবে পাত চাত আনি দিয়ে পাহাৰৰ জাৰ্চি গৰু ভাল লাগিছে গৰুকেইটা মজা মানে জাৰ্চি গাই দুজনী দেখিলোঁ আৰু মানে মই আনুকালে এনেকুৱা গৰু দেখা নাই জাৰ্চি গাই বেলেগ গাই দেখিছোঁ কিন্তু খাতৰনাক মানে বিৰাট ডবল হয় মানে এই গাইকেইজনী বাইদেউ গাখীৰ কিমান দিয়ে এই গাইকেইজনী আছে যে ক'লা আৰু বগা সেইজনী গাই গাখীৰ দিয়ে ইজনী ক'লাজনী নিদিয়ে
সেইটো সৰু হৈ অ সেইটো সৰু হৈ আছে এই ডাঙৰজনী দিয়ে মানে দিনটোত মানে দুবাৰ দিয়ে পুৱা আৰু গধূলি দিয়ে মানে 10 লিটাৰ দিয়ে এটা টাইমত মানে পুৱা 5 লিটাৰ দিলে আকৌ গধূলিও 5 লিটাৰ দিব নাই পুৱা 6-7 দিয়ে গধূলা 3-4 ও গধূলি কম দিয়ে মানে পুৱা বেছিকে দিয়ে আৰু তোমালোকে গৰু কিজনী এনি টাইম বান্ধি থোৱা নে মেলিও দিয়া বান্ধি থোৱা অ তাৰপৰা দানা কি খোৱা তোমালোকে দানা এইটো চাপৰ মানে এইটো বস্তাত পেকিং অ পেকিঙত তোমালোকে কিনি আনিবলগীয়া হয় নি ঐ বস্তাত আনে মানে ন ইয়াত আছে নেকি অ এইটো বস্তাত মানে বস্তাত পেকিঙত আহে ন পাতবোৰ গছৰ পাত কাটি দিলে ঘাঁহ কাটি দিলে নাখায় নেকি এইবোৰ খায় এইটো দানা এক টাইম দিও পাত দিও অ মিক্স কৰি দিয়া না মানে মিক্স নহয় দানাটো আগে দাও এইটো গলাই বনে লাষ্টত এই পাত কাটি থোৱা আছে এইবিলাক দিও আচ্ছা ঠিক আছে থেংক ইউ ৰোৱা দেই অকণমান চালো তোমালোকৰ পৰিৱেশবোৰ ভাল লাগিছে এতিয়া মই ওলাই আহিলোঁ বহুত ডবল গাই মানে একজনী কোনফালে গ'লগৈ ন আকৌ ওপৰত উঠিব লাগিব এইফালে এইফালে ওপৰত আৰু ওপৰত যাব লাগিব আকৌ এতিয়া আমি যেনি আহিছিলোঁ আকৌ সেইপিনেদিয়ে যাবলগীয়া হৈছে আপত উঠিব লাগিব এতিয়া বৰ ভাগৰ লাগে দেই পাহাৰৰ মাজে মাজে আহি আছো পুৰা এতিয়া ঘৰলৈ বুলি উভতিলোঁ আৰু আমি পাহাৰৰ পৰিৱেশ আছিলে অকণমান আপোনালোকক দেখাব চেষ্টা কৰিলোঁ অকণমান হ'লেও যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব অকণমান ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছোঁ আৰু এটা ভিডিঅ' বনাবলৈ বহুতখিনি কষ্ট হয় আপলোড দিয়ালৈকে সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিব ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে ফেপনি উঠিছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই